বিসমিল্লাহির রহমানির রহিম। দাতাও দয়ালু আল্লাহর নামত মই আৰম্ভ কৰিলোঁ। আমি যিটো সকলো সময়ত এই যে কোরআন শরীফ পঢ়ি থাকোঁ, এই কোরআন শরীফ পঢ়োতে প্ৰথমত কি ক'ব লাগে যে বিসমিল্লাহির রহমানির রহিম, দাতাও দয়ালু আল্লাহর নামত মই আৰম্ভ কৰিলোঁ। যিকোনো কাম কৰোঁতে যদি আমি বিসমিল্লাহ শব্দটো, বিসমিল্লাহ সেন্টেন্সটো ব্যৱহাৰ কৰোঁ, তেন্তে বিসমিল্লাহতে বৰকত থাকে। সেইকাৰণে অতি প্ৰথমে মই আল্লাহৰ প্ৰশংসা কৰিছোঁ, আলহামদুলিল্লাহ। লগতে বিশ্বনবীৰ ওপৰত দুৰূদ শৰীফ পঢ়িছোঁ, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। My honorable brothers and sisters, मैं असम के आमिर हमजा हूँ, मैं ग्वालपारा डिस्ट्रिक्ट का आमिर हमजा हूँ, मैं इंडिया का आमिर हमजा हूँ। मैं हिंदी भाषा में, हिंदी लैंग्वेज में बोल रहा हूँ। গতিকে আজি যিটো বিষয়ে মই আলোচনা কৰি আছোঁ, মই অলপ সময়ৰ ভিতৰতে মোৰ বক্তব্য শেষ কৰিম। তিনজন ব্যক্তিৰ দোৱা আল্লাহ কবুল কৰে, তিন শ্ৰেণীৰ ব্যক্তিৰ দোৱা আল্লাহ কবুল কৰি লৈ যায়। কিন্তু সেই তিন শ্ৰেণীৰ ব্যক্তিৰ কথাখিনি মই কমপ্লিট নকওঁ, অলপখিনি কৈ মই শেষ কৰিম। যেনেকুৱা এক শ্ৰেণী মানুহৰ কথা মই কৈছোঁ, ৰোজাদাৰ। আমাৰ বিশ্বনবী কি কৈছে? যিজন ব্যক্তি ৰমজান মাহত ৰোজা নাৰাখিলে, দিনত খাইছে, ৰোজা ৰখা নাই, তেখেতৰ বয়স যদি ৩০০ বছৰ হয়, ১৫০ বছৰ হয়, ১০০ বছৰ হয়, আৰু সেই ১৫০ বছৰ ধৰি যদি তেখেতে ৰোজা ৰাখে আৰু ৰমজান মাহত এটা ৰোজা নষ্ট কৰিছে, ৰোজা ৰখা নাই, দিনত খাইছে, সেই এটা ৰোজাৰ সমতুল্য হ'ব নোৱাৰে। ইমান মূল্যৱান ৰোজা এই ৰমজান মাহত। সেইকাৰণে ৰোজা ৰাখিব লাগে। সেইপাৰত মই নাযাওঁ। যে প্ৰথম হৈছে এক শ্ৰেণী মানুহ, যিবিলাক মানুহে ৰোজা ৰাখে, ৰোজাটো শুদ্ধকৈ ৰাখিব লাগিব। ৰোজা ৰাখি মুখ দিয়ে মিছা কথা ক'ব নালাগে, মুখেৰে গিবত চুগুলখুৰি ক'ব নালাগে, কাজিয়া কৰিব নালাগে। সৈশুদ্ধ কৰি ৰোজা ৰাখে, সেই ৰোজাদাৰ ব্যক্তি যেতিয়া ইফতাৰৰ সময়ত আহি যায়, অলপ ১ মিনিট সময় বাকী আছে, মসজিদে আজান দিব, এনেকুৱা অৱস্থা হৈছে, হাতত গিলাচ আছে, পানী লৈছে, পানী খাব, পান কৰিব, কিন্তু ইফতাৰটো খোলা নাই, পানী খোৱা নাই, আল্লাহৰ ভয়ত, জাহান্নামৰ ভয়ত। এনেকুৱা ৰোজাদাৰ ব্যক্তি, যি ব্যক্তি আল্লাহক অন্তৰে বিশ্বাস কৰিছে, আল্লাহ যে আছে, আল্লাহ ইজ এবল টু ডু অল থিংস, ইন্না আল্লাহ আলা কুল্লি শাইইন কাদিৰ। হ্যাঁ, আল্লাহ যে আছে সেই কথাখিনি অন্তৰপৰা বিশ্বাস কৰি কৰি ইমানো আছে, তেখেতে ৰোজাও ৰাখিছে, আৰু সন্ধিয়াৰ সময়ত তামিল ধৰিছে, দুটা হাত তুলিছে, আল্লাহৰ ওচৰত দোৱা কৰিছে, আল্লাহ ৰমজান মাহ শেষ অৱস্থা, আমিতো ৰোজা ৰাখিছোঁ, কিমান ভুল ত্ৰুটি কৰিছিলোঁ, দিনত ভুল কৰিছোঁ, ৰাতিত ভুল কৰিছোঁ, গোটেইবিলাক ক্ষমা কৰি দিয়ে, আৰু জাহান্নামৰ ভয়ত কান্দি থাকে, আমিন ধৰে। সেই আমিনটো, সেই দোৱাটো আল্লাহ কবুল কৰি লৈ যায়। সুবহানাল্লাহ। কেনেকৈ? যে সেই দোৱাটো কৰাৰ লগে লগে সন্ধিয়াৰ সময়ত, ইফতাৰৰ সময়ত দোৱাটো লাহে লাহে ওপৰলৈ উঠি যায়। আকাশত যে মেঘ থাকে, মেঘৰ ওপৰত উঠি যায়, বাঢ়ি 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 সেই আল্লাহ যে আছে, আল্লাহৰ ওচৰত সেই দোৱাটো পচিয়ে যায়। সুবহানাল্লাহ। ৰোজাদাৰ ব্যক্তিৰ দোৱা সকলো সময়ত কবুল হৈ থাকে। আয়েশা
ৰাদিয়াল্লাহু তাআলা আনহা কৈছে যে বিশ্বনবী যেতিয়া ৰমজান মাহত আৰম্ভ হৈছিলে তেতিয়া বিশ্বনবীৰ যিটো চেহাৰা সেইটো বিবৰ্ণ হৈ গৈছিল। সেই চেহাৰা ঠিক দেখা মানে ঠিক নাছিলে। আল্লাহৰ ভয়ত, জাহান্নামৰ ভয়ত, মানে পৰকালৰ ভয়ত বিশ্বনবী বেছি বেছি নামাজ পঢ়িছিলে, ৰোজা ৰাখিছিলে, তাহাজ্জুদ নামাজ পঢ়িছিলে ইত্যাদি। গতিকে বিশ্বনবী যদি এই ৰোজা ৰাখিছিলে, আমি ৰোজা ৰখা উচিত আৰু দোৱা কৰিব লাগে যে কিয়ামতৰ দিনত আল্লাহ তাআলা প্ৰশ্ন কৰিব, সুধিব, হে আদম সন্তান, হে আদমসকল, হে বান্দাসকল, তোমালোক মই দোৱা কৰিবলৈ আদেশ কৰিছিলোঁ, তোমালোকে দোৱা কৰিছিলেনে? তেতিয়া মানে বান্দাসকল ক'ব যে য়েছ, মই দোৱা কৰিছিলোঁ। কিন্তু আমাৰ আল্লাহ ক'ব, তোমালোকে দোৱা কৰিছিলে সঁচাকৈ? দুনিয়াৰ ভিতৰত কৰিছিলে দোৱাটো, ৰোজা ৰাখি ইমান কষ্ট কৰিছিলে, দোৱা ৰাখিছিলে, কিন্তু তোমালোকৰ দোৱাটো মানে দুনিয়াৰ ভিতৰত ফল পোৱা নাই। কিছু কবুল হৈছে আৰু বেছিভাগ কবুল হোৱা নাই। কিন্তু আল্লাহ ক'ব, তোমালোকৰ কাৰণে মই কি কৰিছোঁ, পৰকালত ভাল ভাল বস্তু, জান্নাত আৰু কিমান যে শান্তি মই ৰাখিছোঁ তোমালোকে দেখা। যেতিয়া তেওঁলোকে দেখিব যে ইমান ডাঙৰ ডাঙৰ নেকি সওৱাব আছে, জান্নাতৰ ভিতৰত ইমান ভাল ভাল বস্তু পাইছে, তেওঁলোকে ৰজাসকলে ক'ব, মই কিয় দোৱা কৰিছিলোঁ দুনিয়াৰ কাৰণে, মই কিয় দোৱা কৰিছিলোঁ দুনিয়াৰ টকা পইচাৰ কাৰণে, মই কিয় দোৱা কৰিছিলোঁ দুনিয়াৰ ধন সম্পত্তি, অট্টালিকা, সেই ঘৰ বাৰীৰ কাৰণে। মোৰ এইবিলাক দুনিয়াৰ কাৰণে দোৱা কৰিব নাছিল, দোৱা নকৰি যদি আমি পৰকালৰ কাৰণে দোৱা কৰিলোহেঁতেন, তেন্তে সেইটোৱে ভাল হ'লহেঁতেন। গতিকে দোৱাটো কৰিব লাগে। আৰু আমি দোৱা কৰি আছোঁ ৰোজাৰ মাহত, দিনত কবুল হয়, ৰাতিত কবুল হয়, কিন্তু এটা কথা মনত ৰাখিব লাগিব, দোৱাটো কিছুমান মানুহে দুনিয়াত পাবও পাৰে, নাহব পাৰে, কিন্তু পৰকালত পাবই, সেইটো মানে দোৱা কবুল হ'বই। সুবহানাল্লাহ। গতিকে মই সন্মানীয় ভাই ভনীসকল, আপোনালোকে দোৱা কৰিব। আৰু সন্মুখত শবে কদৰ আহি আছে। কিছুমান মানুহে কয় শবে কদৰ হৈ গৈছে। নহয়, শবে কদৰ 21 তাৰিখ, 23 তাৰিখ, 25 তাৰিখ, 27 তাৰিখ আৰু 29 তাৰিখ যিটো ৰাত আছে, এই যে সন্মুখত আহি আছে 29 তাৰিখ, সেইটো শবে কদৰ। তাতেও ৰাত জাগি জাগি আল্লাহৰ উপাসনা আৰাধনা কৰিব লাগিব। যিটো হাদিছত আছে সেইটো মই কৈছোঁ, 27 তাৰিখ যিটো সেইটোতো শবে কদৰ আছে, আৰু 29 তাৰিখতো জাগে জাগে আল্লাহৰ উপাসনা কৰিব লাগিব। গতিকে আৰু মই কৈ আছোঁ যে এই যে আমি যে মানে কি কৰি আছোঁ, মানে ইবাদত উপাসনা কৰি আছোঁ এই ৰোজাৰ মাহত, আমি কি কৰিছিলোঁ আৰু সাহাবাসকলে কি কৰিছিলে? মই যেটো ভাবিছোঁ, ওছমান ৰাদিয়াল্লাহু তাআলা আনহু তেখেতে কি কৰিছিলে? আমাৰ লগত ধৰে মানুহ আছিলে, কিন্তু তেওঁলোকে সাহাবা আছিল, কিমান কষ্ট কৰিছিলে, আৰু আমি কি কষ্ট কৰিছোঁ? বন্ধুসকল মনত ৰাখিব, মই আমিৰ হামজা কৈ আছোঁ, গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা, গোৱালপাৰা ডিষ্ট্ৰিক্টত থাকোঁ, অসমত থাকোঁ। গতিকে মই যিটো কৈ আছোঁ, এই সাহাবা হযৰত ওছমান ৰাদিয়াল্লাহু তাআলা আনহু গোটেই দিন ৰোজা ৰাখিছিলে, আৰু গোটেই ৰাতি উজাগৰে থাকি জাগি জাগি কি কৰিছিলে? আল্লাহৰ উপাসনা আৰাধনা ইবাদত কৰিছিলে। আৰু তেখেতে কি কৰিছিলে? এই নামাজ যে পঢ়িছিলে। আমিতো ৰোজা ৰাখোঁ, কিন্তু নামাজ পঢ়া নাই। অনেক মানুহে, বহুতো মানুহে ৰোজা ৰাখে, কিন্তু মাগৰিবৰ নামাজটো নপঢ়ে, ফজৰৰ নামাজটো নপঢ়ে, ঈশাৰ নামাজটো নপঢ়ে, মাত্ৰ ৰোজাহে থাকে। নামাজ যে ফৰজ, সেই ভালত চিন্তা কৰিব লাগিব। ৰোজা যেনেকুৱা ফৰজ, নামাজ তেনেকুৱা ফৰজ। গতিকে সেই ওছমান ৰাদিয়াল্লাহু তাআলা যেতিয়া নামাজ পঢ়িছিলে, এটা ৰাকাতত, নামাজৰ এটা ৰাকাতত এটাকৈ কোৰাণ শৰীফ খতম কৰিছিলে। ইমান কোৰাণ শৰীফ পঢ়িছিলে। আৰু এই যে ৰোজাৰ মাহত গ'ল, আমি কোৰাণ পঢ়া নাই। কোৰাণটো খতম কৰিব লাগে, 10টাকৈ খতম কৰিব লাগে, 5টাকৈ খতম কৰিব লাগে, 2টাকৈ কোৰাণ শৰীফ খতম কৰিব লাগে। কাৰণ এই ৰমজান মাহত কোৰাণ শৰীফ নাজিল হৈছে, অৱতীৰ্ণ হৈছে, সেইকাৰণে কোৰাণটো পঢ়িব লাগে। বন্ধুসকল, মোৰ ভিডিঅ'বিলাক এই যে শুনি আছে, হাজাৰ হাজাৰ ভিডিঅ', আপোনালোকে শুনি থাকে সঁচাকৈ, কিন্তু এটা লাইক কৰি দিব। আমাৰ ভিডিঅ' যেতিয়া শুনিব, প্ৰথমৰ পৰা শেষলৈকে শুনিব, আৰু লাইক কৰি দিব, আৰু শ্বেয়াৰ কৰি জনাই দিব গোটেই পৃথিৱীৰ মানুহক। গোটেই পৃথিৱীৰ হিন্দু, মুছলমান, বৌদ্ধ, খ্ৰীষ্টান, জৈন, যিমান ধৰণৰ মানুহ আছে, সকলো মানুহক মই ভাল পাইছোঁ। কাৰণ সকলো মানুহক আল্লাহ, ভগৱান, ঈশ্বৰ কি কৰি সৃষ্টি কৰিছে। কিছুমান মানুহে আল্লাহ কয়, কিছুমান মানুহে ভগৱান কয়, কিছুমানে মানে সৃষ্টিকৰ্তা কয়। কিন্তু কৃতৰ সৃষ্টিকৰ্তা যদি আল্লাহ নাথাকিলেহেঁতেন, এই দুনিয়া নচলিলেহেঁতেন।
নিশ্চয় আল্লাহ আছে। মই কোনো মানুহক ঘিণ নকৰোঁ, অহংকাৰ নকৰোঁ। সকলো মানুহে যেতিয়া মোৰ ভিডিঅ'টো দেখিব, মই বাছি বাছি ভিডিঅ' চবাই নাই। যেতিয়া মই ভিডিঅ'টো আপলোড কৰোঁ, চলাই দিওঁ, গোটেই পৃথিৱীৰ মানুহে পায়। গতিকে সকলো মানুহক মই ভাল পাইছোঁ। আপোনালোকে দেখিব যে এটা ৰাকাত নামাজত কি কৰিছে, এটা কোৰাণ শৰীফ খতম কৰি দিয়ে। কিমান কোৰাণ শৰীফ তেখেতে পঢ়িছিলে? আৰু এজন মানুহৰ নাম মই কৈছোঁ, সেই মানুহজনৰ নাম হৈছে ছাইদ ইবনে মুছাহিব ৰহমতুল্লাহ আলাইহ। তেখেতে কি কৰিছিলে যে ঈশাৰ উজুৰ দ্বাৰা ফজৰৰ নামাজ পঢ়িছিলে। গোটেই ৰাতি তেখেতে আল্লাহৰ উপাসনা কৰিছিলে। আৰু এজন মানুহৰ কথা মই কৈছোঁ, কাতাদা ৰহমতুল্লাহ আলাইহ। বেছি মনত নপৰে, এটা মই কৈ আছোঁ, যদি ভুল ত্ৰুটি ক্ষমা কৰি দিব। কাতাদা ৰহমতুল্লাহ আলাইহ তেখেতে এজন মহান ব্যক্তি আছিলে। তেখেতে কি কৰিছিলে, মানে প্ৰত্যেক ৰমজান মাহত 3 দিনৰ ভিতৰত এটা কোৰাণ খতম কৰিছিলে। 3 দিনের ভিতরে যেটা কোরআন খতম করে 3 10 কি 30 তেনেহলে আপনাকে হিসাব করে চাওক যে এটা মাহত 3 10 কি 30 10টা কোরআন শরীফ খতম হয়ে যাব। তেতে ইমান খতম করেছে 3 দিনের ভিতৰত এটা কোরআন খতম করেছিলে। আর আমি কি করিছো, আমি কি নামাজ পড়িছো, কি কোরআন খতম হয়েছে চিন্তা ভাবিছ তেখেত সকলে কি কাম করেছিলে আর আমি কি কাম করিছো। আর একটা কথা মই কৈ আছো, যেজন নবীর সাহাবা হযরত আবু হুরায়রা রাদিয়াল্লাহু তাআলা আনহু ইমান গুণী জ্ঞানী সাহাবা আছিল, কিমান হাদিস মানে বর্ণনা করেছে। আয়েশা রাদিয়াল্লাহু তাআলা আনহা কিমান হাদিস বর্ণনা করেছিল। আয়েশা রাদিয়াল্লাহু তাআলা আনহা তিৰোত মানুহ আছিল, মহিলা মানুহ আছিলে, লাখ লাখ হাদিস বর্ণনা করেছিলে। গতিকে এই যে রমজান মাহ গৈ আছে, আমি কি কৰিছো, আবু হুরায়রা রাদিয়াল্লাহু তাআলা আনহু ঈশার নামাজ ঈশার উজুর দ্বারা ফজর নামাজ পড়িছিল। গোটেই রাতি তেখেতৰ উজুর কোনো প্রয়োজন নাছিলে, মানে আল্লাহ আল্লাহ কৰিছিল, আল্লাহ জিকিৰ আজৰ কৰি কৰি ৰাইটো কঠাই দিছিলে। গতিকে মই যিখিনি কথা ক'লো আপোনালোকে শুনি শুনি আমল কৰিব, আৰু অৱশ্যে যদি মোৰ ভিডিঅ'টো ভাল লাগে আৰু মানুহক জনাই দিব, আৰু দোৱা আশীৰ্বাদ কৰিব। যেতিয়া আপোনালোকে দোৱা কৰিব, এই সন্মুখত শবে কদৰ আহি আছে, 29 তাৰিখত শবে কদৰ হ'ব। যেতিয়া আমিন ধৰিব হাত তুলিব, এতিয়া মই যে আমিৰ হামজা কৈছোঁ মোৰ নামটো চামিল কৰিব, যাতে মোৰ এই ভিডিঅ'বিলাক ভাইৰেল হৈ যায়, ইউটিউব চেনেলটো ভাইৰেল হৈ যায় আৰু মানুহে ভাল পায়, আল্লাহ ভাল পায়। গতিকে আৰু বেছি মই নকওঁ, এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।